নমস্কাৰ গ্ৰামাৰ সেকশনৰ আন এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅটোত ভয়েস চেঞ্জ সম্পৰ্কে আলোচনা কৰিম। তো ভয়েস চেঞ্জ জানিবলৈ আমি প্ৰথমতে টেন্সৰ বিষয়ে জানিব লাগিব। তো মই আশা কৰিছো তোমালোক সকলোৱে টেন্সৰ বিষয়ে জানা ভালদৰে। তো আহা ভিডিঅটো আৰম্ভ কৰো। তো প্ৰথমটো হৈছে সিম্পল প্ৰেজেন্ট টেন্স। আমি সিম্পল প্ৰেজেন্ট টেন্সৰ ভয়েস চেঞ্জ কিদৰে কৰিম? সিম্পল প্ৰেজেন্ট টেন্সৰ ভয়েস চেঞ্জ কৰিবলৈ ইয়াতে উদাহৰণ কেইটামান দিয়া আছে। প্ৰথম উদাহৰণটো হি লাইটস দ্য ক্যান্ডেল। ইয়াতে সাবজেক্ট হৈছে হি, ভার্ব হৈছে লাইট আৰু অবজেক্ট হৈছে দ্য ক্যান্ডেল। তো সিম্পল প্ৰেজেন্ট টেন্সৰ ভয়েস চেঞ্জৰ রুল মতে কি হয়? এমএসআর আহে। আমিতো ভয়েস চেঞ্জ জানোৱে, সাবজেক্ট টু অবজেক্ট হয়, অবজেক্ট টু সাবজেক্ট হয়। গতিকে দ্য ক্যান্ডেলটো আগত আহিব, সাবজেক্ট ৰূপে বহিব, তাৰ লগত এমএসআৰৰ যিকোনো এটা বহিব। দ্য ক্যান্ডেল যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার, গতিকে দ্য ক্যান্ডেলৰ লগত ইজ আহিব। তাৰ পিছত ভাৰ্বৰ থাৰ্ড ৰূপ তৃতীয় নম্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ বহে, লাইট লাইটেড। গতিকে দ্য ক্যান্ডেল ইজ লাইটেড। তো বাই প্ৰিপজিশন সদায় ব্যৱহাৰ হয় অবজেক্টৰ আগত। তো বাই হিম, হি কনভাৰ্টস ইনটু হিম। 2 নম্বৰ উদাহৰণটো হৈছে হি ডাজ নট লাইট দ্য ক্যান্ডেল। নেগেটিভ টেন্সত দিয়া হৈছে এইটো সিম্পল প্ৰেজেন্ট টেন্সৰ নেগেটিভ ফৰ্ম। হি ডাজ নট লাইট দ্য ক্যান্ডেল। ইয়াতো ঠিক তেনেকৈ দ্য ক্যান্ডেল আহিব, দ্য ক্যান্ডেল তাৰপিছত এমএসআৰৰ ইজ আহিব, নট লাইটেড বাই হিম। 3 নম্বৰটো ডু ইউ ইট মিট। নেগেটিভ ইণ্টাৰোগেটিভ ফৰ্মত দিয়া আছে। যদি এইটো বুজি নাপা তেতিয়াহ'লে ইয়াক কনভাৰ্ট কৰি ল'বা তোমালোকে। ডু ইউ ইট মিট, এইটো এছাৰ্টিভ ফৰ্মত যদি আনো কি হ'ব? ইউ ইট মিট, ইউ ইট মিট হ'ব। তো ইউ ইট মিট যিহেতু মিটটো আগত আহিব, তো মিটটো আগত আহি বনাই ল'বা মিট মিট। তাৰপিছত আহিব মিটৰ পিছত এমএসআৰৰ ইজ আহিব, মিট ইজ। ইটৰ পাষ্ট পাৰ্টিসিপল ইটেন, মিট ইজ ইটেন বাই ইউ হ'লে ইউৱে হয়। এতিয়া যিহেতু ইণ্টাৰোগেটিভ ফৰ্মত দিছে এইটো ডু লগাই, গতিকে ইজটো আগত আনি বহাই দিলে হ'ল ইজ মিট ইটেন বাই ইউ। তো এয়া আছিল সিম্পল প্ৰেজেন্ট টেন্স। তাৰপিছত হৈছে প্ৰেজেন্ট কণ্টিনিউয়াছ। ব্যৱহাৰ গঠনটো চাই ল'বা। প্ৰেজেন্ট কণ্টিনিউয়াছত কি আহিব? এম ইজ আৰ। প্ৰথমতেতো সাবজেক্ট টু অবজেক্ট, অবজেক্ট টু সাবজেক্ট হ'ব, তাৰপিছত এম ইজ আৰৰ যিকোনো এটা আহিব, তাৰপিছত বিং আহি যাব, বিং। তাৰপিছত আহিব ভাৰ্বৰ 3 নম্বৰ ৰূপ পাষ্ট পাৰ্টিসিপল ৰূপ, আৰু শেষত বাই প্ৰিপজিশন বহুৱাই সাবজেক্টটো পেসিভ ভয়েসত অবজেক্ট হিচাপে আমি ব্যৱহাৰ কৰিম। উদাহৰণস্বৰূপে আই এম ড্ৰাইভিং এ কাৰ। তো এ কাৰ ইজ বিং ড্ৰাইভেন বাই মি। তাৰপিছত আই এম নট ড্ৰাইভিং এ কাৰ, এ কাৰ ইজ নট বিং ড্ৰাইভেন বাই মি। নিশ্চয় বুজি পাইছা। এম আই ড্ৰাইভিং এ কাৰ। বুজি নাপালে এইবিলাক উল্টা কৰি ৰিভাৰ্স কৰি ল'বা। যিহেতু এম আই ড্ৰাইভিং এ কাৰ এইটো ইণ্টাৰোগেটিভ ফৰ্মত আছে, এইটোক এছাৰ্টিভ কৰি ল'বা, আই এম ড্ৰাইভিং এ কাৰ, এনেকুৱা ধৰণে কৰি ল'বা। তাৰপিছত এছাৰ্টিভ সেন্টেন্সটোক প্ৰথমতে ভয়েস চেঞ্জ কৰি ল'বা পেসিভ। তাৰপিছত সেই পেসিভ ভয়েসটো ইণ্টাৰোগেটিভ ফৰ্মত বহাই দিবা।
তো এইটো হ'ব ইজ এ কাৰ বিং ড্ৰাইভেন বাই মি। তাৰ পিছৰ ভাগটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেছিভ ভয়েসৰ যি পেছিভ ভয়েস কৰাৰ যি নিয়ম গঠন, এইটো হৈছে হেভ বা হেজ আহিব, তাৰপিছত বিন আহিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ আহিব। গতিকে ইয়াতে সি হেজ ষ্টলেন মাই বুক, তো আমি গম পালোঁ মাই বুকৰ লগত কি আহিব, হেভ আৰু হেজৰ পৰা মাই বুক হেজ বিন ষ্টলেন বাই হাৰ। বুজি পাইছা? তাৰ পিছৰটো হৈছে সি হেজ নট ষ্টলেন মাই বুক। এইটো হৈছে সি হেজ নট, যদি এছাৰ্টিভ ফৰ্মত সি হেজ নট ষ্টলেন মাই বুকক লৈ যাওঁ কি হ'ব, সি হেজ ষ্টলেন মাই বুক এনেকুৱা হ'ব। তো সি হেজ ষ্টলেন মাই বুক হ'লে কি হ'ব, মাই বুক হেজ বিন ইয়াতে এইটো বাক্য ভুল আছে দেই। ইয়াতে কি হ'ব লাগে, মাই বুক হেজ বিন ষ্টলেন বাই হাৰ, ঠিকে আছে। ইয়াতে নটটো বহাব পাহৰি গৈছে, ইয়াতে নট হ'ব মাই বুক হেজ নট বিন ষ্টলেন বাই হাৰ। তাৰপিছততো হেজ চি ষ্টলেন মাই বুক, এছাৰ্টিভ ফৰ্মত যদি লৈ যাওঁ চি হেজ ষ্টলেন মাই বুক, তো মাই বুক হেজ বিন ষ্টলেন বাই হাৰ হয়। তো হেজটো আগত আনি দিলে এইটো ইণ্টাৰগেটিভ ফৰ্মত হ'ব, যিহেতু এইপিনে ইণ্টাৰগেটিভ ফৰ্মত আছে, হেজ মাই বুক বিন ষ্টলেন বাই হাৰ। তাৰপিছত চিম্পল পাষ্ট টেন্স। তো চিম্পল পাষ্ট টেন্স ইয়াতে এটা ভাগ থাকি গ'ল, সেইটো ইমান ইম্পৰ্টেণ্ট নহয়, তাৰ কাৰণে দিয়া নাই। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। তাৰপিছত আমি জানিব লাগিব চিম্পল পাষ্ট টেন্স। চিম্পল পাষ্ট টেন্স, সি ফিনিছ ৱৰ্ক, ইয়াতে ৱাজ ৱেৰ আহিব, এই একে ফৰ্মত গ'লে হ'ল। প্ৰেজেন্ট টেন্সৰ নিচিনাকৈ ইয়াতে জাষ্ট ৱাজ আৰু ৱেৰ বহাই দিলে হৈ গ'ল। ৱৰ্ক ৱাজ ফিনিছড বাই হাৰ, সি ডিড নট ফিনিছ ৱৰ্ক ৱাজ নট ফিনিছড বাই হাৰ। ডিড সি ফিনিছ ৱৰ্ক ৱাজ ৱৰ্ক ফিনিছড বাই হাৰ। তাৰ পিছৰটো হৈছে পাষ্ট কণ্টিনিউয়াছ টেন্স। পাষ্ট কণ্টিনিউয়াছ টেন্সৰ গঠনটো হৈছে ৱাজ ৱেৰ প্লাছ বিং প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। উদাহৰণস্বৰূপে সি ৱাজ ৰিভাইজিং হিজ বুকছ ৱেৰ বিং ৰিভাইজড বাই হিম। হি ৱাজ নট ৰিভাইজিং হিজ বুকছ ৱেৰ নট ৰিভাইজিং বাই হিম। তাৰ পিছৰটো হৈছে ৱাজ হি ৰিভাইজিং হিজ বুক ৱেৰ হিজ বুকছ ৰিভাইজিং বাই হিম। এনেকুৱা ধৰণে বিভিন্ন উদাহৰণ তোমালোকে নিজে লৈ ল'বা আৰু কৰাৰ চেষ্টা কৰিবা। যিমান প্ৰেক্টিছ কৰিবা সিমান ক্লিয়াৰিফাই হ'ব পাৰিবা। পাষ্ট পাৰফেক্ট টেন্স গঠনটো হেড আহিব, বিন আহিব আৰু ভাৰ্বৰ 3 নম্বৰ ৰূপ আহিব। আই হেড কমপ্লিটেড দ্য এছাইনমেণ্ট। এছাইনমেণ্ট হৈছে অবজেক্ট, ইয়াতে ছাবজেক্ট হিচাপে বহিব, তাৰ লগত হেড আহিব, বিন আহিব, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কমপ্লিট, তো কমপ্লিটেড বাই মি, আই হ'লে মি হয়। নেক্সট উদাহৰণটো হৈছে আই হেড নট কমপ্লিটেড দ্য এছাইনমেণ্ট। দ্য এছাইনমেণ্ট হেড নট বিন কমপ্লিটেড বাই মি। তাৰপিছত হেড আই কমপ্লিটেড দ্য এছাইনমেণ্ট, হেড দ্য এছাইনমেণ্ট বিন কমপ্লিটেড বাই মি। ঠিক তেনেকৈ চিম্পল ফিউচাৰ টেন্স আৰু ফিউচাৰ পাৰফেক্ট টেন্স, এই দুইটা লাগে। ফিউচাৰ কণ্টিনিউয়াছ আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ এনেকুৱা প্ৰয়োজন নাই। তো এই চেগতে মই এই দুটা ইয়াতে আলোচনা কৰি দিছোঁ। প্ৰথমটো হৈছে
প্ৰথমতে আমি গঠনটো চাই লওঁ উইল চেল প্লাছ বি আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ প্ৰথম উদাহৰণ মাই আংকুল উইল পে মাই টিউচন ফি মাই টিউচন ফিজটো সাবজেক্ট হিচাপে বহিব তাৰ লগত চেল আৰু উইলৰ যিকোনো এটা আহিব মাই টিউচন ফিজ এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াতে উইল আহিব বি আহিব অটোমেটিক ভাৰ্ব হৈছে পে past participle paid by my uncle দুই নম্বৰটো ঠিক তেনেকে my uncle will not pay my tuition fee তো হেতু হ'ব my tuition fee will not be paid by my uncle will my uncle pay my tuition fee will my tuition fee be paid by my uncle তাৰ পিছৰ ভাগটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স প্ৰথমতে আমি গঠন চাই লওঁ চেল বা উইল প্লাস have been প্লাস ভাৰ্ব past participle ৰূপ we shall have done our homework shall have been done by us we shall not have done our homework shall not have been done by us shall we have done our homework shall our homework have been done by us তো এয়া আছিল আমাৰ সম্পূৰ্ণ ভয়েস সেন্স নরমাল ভয়েস সেন্স যিখিনি আমাৰ এসার্টিভ সেন্টেন্স আছে তো এসার্টিভ সেন্টেন্সৰ আমি ভয়েস সেন্স শিকিলো ইয়াৰ পিছত ইন্টাৰোগেটিভ নেগেটিভ ইন্টাৰোগেটিভ এক্সক্লামেটৰী এনেকুৱা ধৰণৰ যি সমূহ সেন্টেন্স আছে সেই সেন্টেন্স সমূহৰ ভয়েস সেন্স আমি শিকিম ভিডিওটো ভাল লাগিলে লাইক কৰিবা চেনেলটোত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো আজিলৈ ইমানে আগৰ ভিডিওত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় ভাৰত জয় আই অসম